হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে টেষ্ট পেপাৰ সলিউশন কৰাৰ কিবা দৰকাৰ আছে নে টেষ্ট পেপাৰ সলিউশন কৰিব লাগে নে টেষ্ট পেপাৰ সলিউশন কৰিলে এটা সাবজেক্টে 100 পাব পাৰিবা নে এইবোৰ প্ৰশ্ন তোমালোকৰ মনত হয়তো উঠি আছে তো ইয়াৰ উত্তৰ এটাই হ'ব লাগিব সেইটো হ'ব তোমালোকৰ টেষ্ট পেপাৰ সলিউশন কৰাৰ দৰকাৰ নাই হায়াৰ সেকেন্ডাৰীৰ কাৰণে যদি মেট্ৰিকৰ কাৰণে কোনোবা ছাত্ৰ ছাত্ৰী এই ভিডিওটো দেখি আছে তেন্তে মই তেওঁক কম যে তোমালোকে টেষ্ট পেপাৰ সলিউশন কৰিব পাৰা মেট্ৰিকৰ কাৰণে কি কাৰণে কৈ আছো এই কাৰণে যে মেট্ৰিকত এমসিকিউ থাকে আৰু এমসিকিউ বেছিভাগ ক্ষেত্ৰত দেখা যায় যে ইয়াৰ প্ৰিভিয়াস ইয়াৰত দেখিবা মেট্ৰিকত তোমালোকে যিবোৰ ডিস্ট্ৰিক্টৰ কোশ্চেনৰ এমসিকিউ আছে তাৰ ভিতৰৰ পৰা দিয়া থাকে আৰু হাই সেকেন্ডাৰী টেষ্ট পেপাৰ নালাগে কিয়নো হাই সেকেন্ডাৰীৰ যিবোৰ টেষ্ট পেপাৰত যিবোৰ প্ৰশ্ন থাকে সেইবোৰ প্ৰশ্ন কিন্তু ডিস্ট্ৰিক্টৰ মানুহ কাটে কিন্তু ডিস্ট্ৰিক্টৰ মানুহ ইমান হাই প্ৰফেশনাল মাষ্টাৰে না কাটে গতিকে তোমালোকৰ টেষ্ট পেপাৰত কৈ হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈ আছো টেষ্ট পেপাৰত কৈ যদি কোনোবা ছাত্ৰ ছাত্ৰী কোশ্চেন বেংক কিনি কোশ্চেন বেংক পঢ়ে তেওঁৰ বাবে বেষ্ট হ'ব আৰু কোশ্চেন বেংক পঢ়াৰ নিয়মটো হ'ব লাগিছে কি ধৰি লোৱা আজি অসমীয়াৰ প্ৰথম মোৰ মাতৃমুখ দৰ্শন পঢ়িলা মোৰ মাতৃমুখ দৰ্শন পঢ়ি সকলোবোৰ প্ৰশ্ন উত্তৰ মুখস্থ কৰিলা মুখস্থ কৰি কোশ্চেন বেংক উলিয়াবা কোশ্চেন বেংকত দেখিবা যে যিবোৰ পঢ়িছা সেইবোৰ আছে নে তাত আৰু যদি নাই যেটো আনকমন লাগিছে তোমালোকৰ এইটো মই পঢ়া নাই সেইটো টপাককে তোমালোকৰ নোট বহি তুলিব লাগে আৰু তুলি এনসাৰটো বাহিৰ কৰি মুখস্থ কৰিব লাগে কোশ্চেন বেংক পঢ়াৰ উপায়টো হৈছে এনেকুৱা আইডিয়াটো হৈছে এনেকুৱা কোশ্চেন বেংক যদি ভালকে সলিউশন কৰিব পাৰা তেন্তে 80 above থাকিব তোমাৰ পাৰ্সেন্টেজ কিন্তু কোশ্চেন বেংক ভালকে পঢ়িব লাগিব ঠিক আছে তো তোমালোকৰ টেষ্ট পেপাৰ সলিউশন কৰাৰ দৰকাৰ নাই ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো তোমালোকে ইয়াতে সমাপ্ত কৰিলো আৰু হয়তো মই এই চেনেলটোত আৰু ইমান বেছি ভিডিও দিব নোৱাৰিম তাৰ কাৰণে মই দুঃখিত মই চেষ্টা কৰিম তোমালোকক ভিডিও দিবলৈ ঠিক আছে ধন্যবাদ